বিৰোধী ঐক্যমঞ্চৰ বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু 16টা ৰাজনৈতিক দলৰ সভাপতিলৈ আৰু নেতালৈ ইতিমধ্যে আইনী নটিচ আহিছে যে আমি কোনো বন্ধ দিয়া নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক আমি সন্মান জনাইছোঁ। সন্মান জনাই কোনো বন্ধ দিয়া নাই। আমি সৰ্বাত্মক হৰতাল অৰ্থাৎ অসহযোগৰ কথা কৈছোঁ, ষ্ট্ৰাইকৰ কথা কৈছোঁ আৰু কোনো ধৰণৰ ক্ষয় ক্ষতি হ'বলৈ দিয়া নাইকিয়া আমি ৰাইজক প্ৰতিবাদ জনাবৰ কাৰণে কৈছোঁ। প্ৰতিবাদটো ঘৰত থাকিও প্ৰতিবাদ হ'ব পাৰে, আমি অসহযোগ কৰিবৰ কাৰণে কৈছোঁ। আমি ৰাজহুৱা সম্পত্তি ধ্বংস হ'ব পৰা কোনো ধৰণৰ হিংসাত্মক কাৰ্যসূচী কৰা নাইকিয়া গণতন্ত্ৰক প্ৰতি সন্মান জনাই আমি প্ৰতিবাদ কৰিছোঁ, হৰতাল কৰিছোঁ আৰু সমগ্ৰ ৰাজ্যতে ইয়াৰ প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদ হ'বই। অসমীয়া জাতি নিঃশেষ হ'বলৈ গৈ আছে, অসম শেষ হ'বলৈ গৈ আছে। ইয়াৰ প্ৰতিবাদৰ অবৈধ বিদেশীৰ বোজা অসমে নলয়, এইটো স্পষ্ট কথা। ইতিমধ্যে 16টা বিৰোধী দলৰ ঐক্যমঞ্চই ইয়াক স্পষ্ট কৰি দিছে। আগতেই আমি এই কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, সৰ্বাত্মক প্ৰতিবাদ হ'ব আৰু প্ৰতিবাদ চলি থাকিব। অসমীয়া জাতি আমাৰ চকুৰ আগত নিঃশেষ হৈ যাব, সেইটো কোনো কাৰণত মানি লোৱা নহ'ব। সেই কথাটোৱে আমি ক'লোঁ যে জাননী প্ৰেৰণ কৰিছে, কিহৰ ভিত্তিত জাননী প্ৰেৰণ কৰিছে সেই বিষয়ে আমাৰ সভাপতি ডাঙৰীয়াই দিল্লীত ইতিমধ্যে এখন সংবাদমেল 3 বজাত তেখেতে কৰিব আৰু সেই সন্দৰ্ভত ভূপেন বৰা ডাঙৰীয়াই ইতিমধ্যে দিল্লীত সংবাদমেল কৰিব, 3 বজাত তেখেতে জনাব। কিন্তু কথা হ'ল আইনী যুঁজ আমিও কৰিম যে কিহৰ ভিত্তিত অসমীয়া জাতিৰ ওপৰত বাৰে বাৰে এই ধৰণৰ অসমীয়া জাতিৰ ওপৰত এই ধৰণৰ অপমানসূচক অসমীয়া জাতি নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে বিজেপি দল আৰু চৰকাৰে, তাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু প্ৰতিবাদ চলি থাকিব। আমি কোনো ধৰণৰ অগণতান্ত্ৰিক কাম কৰা নাই, গণতান্ত্ৰিক প্ৰতিবাদ চলি থাকিব। এই প্ৰতিবাদে অসমৰ ৰাইজৰ যাতে কোনো ধৰণৰ আইন জাপি দিব নোৱাৰে তাৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে এটা কথা এইকণতে সুধোঁ যে ৰাজহুৱা সম্পত্তিৰ যোনটো ধ্বংস কৰাৰ বা এনেকুৱা ধৰণৰ যোনটো কথা সেই প্ৰসংগটোক অত্যাধিক গুৰুত্ব প্ৰদান কৰা হৈছে নেকি? কিন্তু তাৰ বিপৰীতে দেখিব পোৱা গৈছে যে বিৰোধী ঐক্যমঞ্চই কিন্তু কৈ আহিছে যে আমি ৰাজহুৱা সম্পত্তি ধ্বংস নহয় গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আমি এতিয়াও স্পষ্ট কৰি দিছোঁ যে আমি ৰাইজক প্ৰতিবাদ জনাবলৈহে দিছোঁ, গণতান্ত্ৰিক প্ৰতিবাদ। ইয়াত আমি কোনো বন্ধ ঘোষণা কৰা নাইকিয়া, আমি হৰতাল কৰিব দিছোঁ মানুহক। ইয়াৰ কাৰ বিৰুদ্ধে যদি প্ৰতিবাদ নকৰোঁ কিহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম? অসমীয়া জাতিটো শেষ হ'বলৈ গৈ আছে, তাৰপিছত আমি প্ৰতিবাদ নকৰি ঘৰত বহি থাকিব লাগিব নেকি? কি কথা ক'বলৈ আহিছে? প্ৰতিবাদ চলিব, সৰ্বাত্মক প্ৰতিবাদ হ'ব। কা অসমৰ পৰা যেতিয়ালৈকে প্ৰত্যাহাৰ নহয় তাৰ প্ৰতিবাদ হ'ব। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি অলপ সময়ৰ পিছতে ইয়াতে কাৰ যি প্ৰতিলিপি সেই প্ৰতিলিপি দাহ কৰিব। আমি আপোনালোকক কিছু সময়ৰ পিছতে গোটেই ৰাজীৱ ভৱনতে নহয় জিলাই জিলাই ইয়াৰ প্ৰতিলিপি দাহ কৰা হ'ব। ঠিক আছে। প্ৰথমতে মই আমাৰ যিটো এনি ভাৰত বুলি কোৱাৰ লগে লগে আমাৰ অসমৰ সকলো জনসাধাৰণেই জানে। আৰু দ্বিতীয়তে আমাৰ এই যিটো এনি বুলি কোৱাৰ লগতে ভাৰতৰ লগত একাদশ জোৰা আহে আৰু গতিকে সেই জোৰাৰ কাৰণে আজি প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ বুলি নহয় প্ৰায় ভাৰতৰ বাহিৰতো এনিৰ মুক্ত বিচৰণ দেখা গৈছে আৰু উচ্চস্বৰে কাম কৰি থৈ গৈ আছে। গতিকে এই চেনেলটোৱে কাইলৈ 3.5 বছৰ পাৰ হৈ ছেটেলাইট চেনেল হিচাপে ইয়াত আত্মপ্ৰকাশ কৰিব। আত্মপ্ৰকাশ কৰিবলৈ তেখেতসকলৰ বাকী নাই। বৰ্তমান আত্মপ্ৰকাশ হৈছে খালি কেৱল আসনহে তেখেতসকলে ল'ব বিচাৰিছে, অন্য এখন আসন ল'ব। তেখেতসকলৰ যি কষ্ট, যি উৎসাহ, যি উদ্দীপনা, যি সুপৰিপক্ক আগবাঢ়ি যোৱাৰ এটা হেঁপাহ আছে, সেই হেঁপাহক আমি সকলোৱে আদৰি লোৱা প্ৰয়োজন। মই কেতিয়াবাই আদৰি লৈছোঁ, আপোনালোক সকলো আহক, ইয়াক আদৰি লওক আৰু আমাৰ মাজত ইয়াৰ মাজত যাতে আমি ঠাই দিব পাৰোঁ আৰু ইয়াৰ পৰা যাতে আমি কিছু ফল লাভ কৰোঁ আৰু তেখেতসকলেও যাতে আমাৰ পৰা বিনিময়ত তেখেতসকলেও যাতে উচ্চ স্থান গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আজি মই এই শুভক্ষণত মোৰ ফালৰ পৰা শুভাশীষ দিয়াৰ লগতে শুভ কামনা জ্ঞাপন কৰিছোঁ, আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰি আজি মই মোৰ এই সাধাৰণ বক্তব্য বা আপোনালোকৰ প্ৰতি শুভেচ্ছা বাণী এটা জ্ঞাপন কৰি মই নিজকে ধন্য মানিছোঁ। পুনৰ এনি ভাৰতলৈ দীৰ্ঘায়ু কামনা কৰিলোঁ। নমস্কাৰ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন